আমাৰ দলৰ এটা অনুশাসন আছে যে মুখ্যমন্ত্ৰীয়ে হওক বা যি নেতাই নাহক সেই পৰম্পৰা আৰু শৃংখলাটো মানি চলিব লাগে। ঠেলা হেঁচা হ'ল আৰু যিটো আমি পাৰ্টিত আমি হোৱাটো নিবিচাৰোঁ, সেইকাৰণে মণ্ডল সভাপতি যিগৰাকী আছিলে তেওঁক মই ধমক দিছোঁ। এইটো সঁচা কথা, ইয়াত লুকাবলগীয়া কথা একো নাই। এইটো মানে মৰমৰ অনুশাসনৰ ধমক, ব্যক্তিগত কোনো ধমক নহয়, হাই কাজিয়া নহয়। এইটো দল চলাব লাগিলে শৃংখলাবদ্ধতা প্ৰথম বিষয়। গতিকে মই সেই ক্ষেত্ৰত কৃপণালী নকৰোঁ। দলৰ নীতি, দলৰ পৰম্পৰা, দলৰ অনুশাসন সকলোৰে বাবে সমান। মুখ্যমন্ত্ৰী অহাৰ সময়ত আমি সকলোৱে জানো যে যথেষ্ট ভিৰ হয়, কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষী, সাধাৰণ জনতাও আহে। কাৰ্যালয় যিটো আমাৰ চৌহদ, তাত যথেষ্ট সংখ্যক লোকৰ ভিৰ হৈছিল। কিন্তু যেতিয়া আমাৰ দলত এটা নিয়ম আছে, পৰম্পৰা আছে, আমাৰ দলৰ এটা সংস্কাৰ আছে আৰু আমাৰ দলৰ এটা অনুশাসন আছে যে মুখ্যমন্ত্ৰীয়ে হওক বা যি নেতাই নাহক সেই পৰম্পৰা আৰু শৃংখলাটো মানি চলিব লাগে। কালি সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া আহোঁতে প্ৰথম পৰ্যায়ত চব ঠিকে আছিল। আমি আনুষ্ঠানিকভাৱে যেতিয়ালৈকে আমি আমাৰ কাৰ্যালয়টোৰ দুৱাৰ মুকলি কৰিলোঁ, ফিটা কাটিলোঁ, তেতিয়ালৈকেও ঠিক আছে। তাৰপিছত অলপ বেছি ঠেলা হেঁচা ৰাইজে কৰিলে আৰু তাৰ কাৰণে কিছু ব্যৱস্থা মণ্ডল সমিতিয়ে ল'ব লাগিছিল। কিছু মানে যিটো কওঁ আমি প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ বুলি যিটো কথা আছে, অকণমান কিছু নিয়ন্ত্ৰণ কৰাৰ কাৰণে তাত বাঁহ চাহ যদি ভালকৈ বান্ধি দিলেহেঁতেন, তেতিয়া গোটেইখিনি মানুহে ধুনীয়াকৈ, মুখ্যমন্ত্ৰীটো জানেই আৰু মানুহৰ মাজত সোমাই ভাল পায়, মানুহে মুখ্যমন্ত্ৰীক ভাল পায়, মুখ্যমন্ত্ৰীয়ে মানুহক ভাল পায়। গতিকে এই গোটেইখিনি কথাত অকণমান মানে ঠেলা হেঁচা হ'ল আৰু যিটো আমি পাৰ্টিত আমি হোৱাটো নিবিচাৰোঁ। সেইকাৰণে মণ্ডল সভাপতি যিগৰাকী আছিলে তেওঁক মই ধমক দিছোঁ। এইটো সঁচা কথা, ইয়াত লুকাবলগীয়া কথা একো নাই। আৰু আপোনালোকৰ তাতে বোধহয় আছিল, নহ'লে আমাৰে কোনোবাই সেইটো ভিডিঅ' কৰি আছিলে, লাইভ কৰি আছিল বা ৰেকৰ্ডিং কৰি আছিলে, তাৰ পৰা আহিছে। ইয়াত লুকাবলগীয়া কথা একো নাই। আচলতে বিৰোধীৰ হাতত কোনো বিষয়েই নাই। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া বা আমাৰ বিধায়ক, আমাৰ কাৰ্যকৰ্তাৰ মাজত আমাৰ একতা, আমাৰ মাজত যিটো বুজাবুজি, তাত মানে লেখ মাত্ৰও তাত কোনো আমাৰ ইয়াত প্ৰভাৱ নাই। কিন্তু বজাই ভাল পায়, কিছুমানে TRPও পায়, কিছুমানে তিলটোকে তালটো কৰিও ভাল পায়। গতিকে মোৰ তাত কোনো আপত্তি নাই। কিন্তু এটা কথা স্পষ্ট, এনেকুৱা মণ্ডল সভাপতিক মই যেনেকৈ কালি ধমক দিছোঁ, ধমক মানে এইটো মানে মৰমৰ অনুশাসনৰ ধমক, ব্যক্তিগত কোনো ধমক নহয়, হাই কাজিয়া নহয়। এইটো দল চলাব লাগিলে শৃংখলাবদ্ধতা প্ৰথম বিষয়। গতিকে মই সেই ক্ষেত্ৰত কৃপণালী নকৰোঁ। দলৰ নীতি, দলৰ পৰম্পৰা, দলৰ অনুশাসন সকলোৰে বাবে সমান। প্ৰধানমন্ত্ৰীয়ে দলৰ অনুশাসন মানে, মুখ্যমন্ত্ৰী ডাঙৰীয়াও দলৰ অনুশাসন মানে। গতিকে সকলোৱে দলৰ অনুশাসন মানি আগন্তুক দিনত তেওঁলোকে দল চলাব লাগিব। ইয়াত কোনো ধৰণৰ কম্প্ৰমাইজ নহয় আৰু কাকো এই ক্ষেত্ৰত মানে সহজভাৱেও লোৱা নহয়। কোনোবাই যদি দলৰ শৃংখলা ভংগ কৰিছে, এইটো সহজভাৱেও লোৱা নহয়। গতিকে মই সকলোকে কালি এটা আমাৰ পৰম্পৰা সকিয়নি সকলোকে আমি কৈছোঁ, ইয়াত কাৰ্যকৰ্তা বুলি কোৱাৰ লগে লগে ভাৰতীয় জনতা পাৰ্টীত মন্ত্ৰী বেলেগ, MLA বেলেগ আৰু অন্য দিলীপ শইকীয়া বেলেগ, এনেকুৱা নহয়। বুথৰ সভাপতিৰ পৰা ৰাষ্ট্ৰীয় সভাপতিলৈকে অনুশাসন সকলোৰে বাবে সমান, একে অনুশাসন।